মানে কথাটো হয় কি আমি টাউনত থাকো বা সিটিত থাকো ইয়াত মানুহৰ যেটো লাইফষ্টাইল হে বস্তুটো মানে আপোনালোকে ভিডিওটো দেখা পাব কিমান কষ্টকৰ ইয়াত মানে জীয়াই থকা কেনেকে থাকে কৰবাৰ পৰা পানী আনিবলৈ গৈছে বহুত ঘৰ কৰবাত পানী আনিব লাগে কৰবাৰ পৰা মানে সিটিত থকা মানুহে বা টাউনত থকা মানুহে ভাবিবও নোৱাৰে বুজিব নোৱাৰে ইয়াত ইমান কষ্ট এতিয়া এইবোৰ ঘৰত মানুহ আছে ইয়া হেল্ল' এভৰিৱান ওয়েলকাম বেক টু দ্য চেনেল আজি আছো একদম বেলেগ এটা ঠাইত কতনো আছো দেখুৱাম আপোনালোকক ভাবিলো ব্লগ এটা বনাই দিও যেহেতু বিকাশ আজিকালি আমাৰ ঘৰত একদম আমাৰ ফ্যামিলি মেম্বাৰৰ নিচিনাই হৈ গ'ল সদায় আপোনালোকে দেখিয়ে থাকে ভিডিওত আজি তাক ঘৰলৈ থবলৈ আহিছো তাৰ যেহেতু বছৰকা পৰীক্ষা শেষ হ'ল দুদিনমান স্কুল বন্ধ আছে সি কৈছে ঘৰত দুদিনমান থাকি আহো ঘৰলৈ মনত পৰিছে সেইকাৰণে মিষ্টাৰ শৰ্মা আৰু মই ভাবিলো আহিছোৱে যেতিয়া তাৰ ঘৰখন চাই যাওঁ কেনেকুৱা পৰিবেশত থাকে কেনেকুৱা ঘৰ আৰু এনেকুৱা জংঘলৰ মাজত থাকে বলে গাড়ীও নাযায় এয়া মিষ্টাৰ শৰ্মা আৰু মই খুজকাঢ়ি ওলাইছো গাড়ী যোৱাটো বাদে গাড়ী যাবলৈ ৰাস্তাই নাই এয়া ৰাস্তা একেবাৰে কাৰ্বি আংলঙৰ এখন ভিতৰুৱা গাঁও হয় একেবাৰে এইটো ৰাস্তা দি আমি যাব লাগিব এইটো ৰাস্তা দি আমি আহিলো খেৰণিৰ পৰা টু হুইলাৰ যেনে তেনে যায় ফ'ৰ হুইলাৰ যাবলৈ উপায় নাই টু হুইলাৰ যোৱাও ৰাস্তাই নাই মই আপোনালোকক দেখুৱাম এইটো ৰাস্তা দি আমি খেৰণিৰ পৰা আহি এই ৰাস্তাটো দি খেৰণিৰ পৰা আহিলো 7 কিলোমিটাৰ মান হ'ব ন 7 কিলোমিটাৰ মানে এইটো জেৰিকেণ্ডিং ৰোড হয় কোকা পানীমূৰ আপোনালোকে শুনিছে চাগে পানীমূৰটো বাৰু ডিমা হাছাওত পৰে কোকালে যোৱা ৰাস্তা এইটো 7 কিলোমিটাৰ খেৰণিৰ পৰা হয় আমি গাড়ীখন লৈ আনিলো কিন্তু ইয়াতে থব লগা হৈছে বিকাশৰ ঘৰলৈ আৰু গাড়ী নিব নোৱাৰি কিয় নোৱাৰি মই ৰাস্তাটো দেখুৱাই আছো দেই বেক কেমেৰা দি এবাৰ চাব এইয়া চাওক ৰাস্তা ক'ৰবাত আছেনে দেখিছেনে আপোনালোকে জংঘলৰ মাজে 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 গৈ আছো আমি বিকাশ কলে গলি হেৰাই গলি দেখোন বিকাশ ৰৈ থাক আমি হেৰাই যাম ৰাস্তা চিনি নাপাওঁ নহয় ক'ত আছো দিয়ক জমনি হৈছে আৰু বেয়া জমনি হৈছে আৰু সি ক'ত থাকে আমাৰ লগত আৰু এতিয়া ক'ত আহিছে সি কৈছে মই ঘৰত কেনেকে থাকিম ফেন নাই একো নাই গৰমত মৰিব লাগিব বোলে মই বোলো তই যেনেকে থাকিবি আৰু নিজে ঘৰলৈ যাওঁ কৈ আছে সি একদম টোপোলা বান্ধি লৈ কান্ধত লৈ আগত গৈ আছে উপায় নাই গাড়ী নাযায় যেতিয়া আৰু কি কৰিব গাড়ী যোৱা হলেতো ঘৰলৈকে গাড়ী লৈ গলোহেঁতেন তোক দেখুৱাই দিওঁ ৰৈ থাক তোক মই দুটামান কথা সুধো তই কৈ যা ভিডিঅ'ত কথা দুটামান সুধো তই কৈ যাবি ভাগৰ লাগিলে নেকি মাহঁতলে কি লৈছ কৈ দে টাটা নহয় কাটা বিস্কুট আৰু এই বেগত কি আছে কৈ দে কাপোৰ মালে কি লৈছ দেতালে কি লৈছ দেতালে পেন দুটা তাৰছত চোলা তিনটা তাৰছত গামোচা এটা ভাই একদম বেয়া ফুৰ্তি দাঙি দাঙি ঘৰলৈ গৈ আছে আমিও আহিছো আৰু ৰাখিছো যেতিয়া কেনেকুৱা জাগাতনো তাৰ ঘৰ চাই যাওঁ এইফালে আৰু গাড়ী নিয়াৰ কথা ভাবিব পাৰি নেকি আৰু এইবিলাক খেৰ ন এইবিলাক খেৰ দেখিছেনে এইবোৰ একদম খেৰেই খেৰ আৰু আমাৰ এখানে খেৰণি বুলি কয় ন ইমান খেৰ আছে খেৰ পাবলৈ নাই এতিয়া কিন্তু ইয়াত একদম জংঘলে জংঘল চবফালে গাড়ী ক'ত যাব এয়া গোটেই পথাৰৰ মাজেদি শেষে আৰু যা পথাৰৰ মাজেদি দিচিতা চাই দে এফালে দিচিতাও যাব চাবলৈ বিকাশৰ ঘৰ আজি এইটো দেখোন বাল্টি ক'ত কোৱা আছে পানী ক'ত তোলে এইটো মাটি কোৱা দেই আপোনালোকে দেখিছেনে নাই জীৱনত নাজানো আৰু এইটো মাটি কোৱা ইয়াতে পানী লৈ মানুহে খায়ো গাও ধুৱে অৱস্থা একদম পুতৌজনক কোন ঠাইত কেনেকে মানুহ থাকে আচৰিত লাগে দেই পথাৰৰ মাজেদি লুংলুঙীয়া ৰাস্তা মিষ্টাৰ শৰ্মা বহুত দূৰত গৈ পালে মই ভাবিলো ভিডিঅ' এটা কৰি দিওঁ চবেই দেখিব কেনেকুৱা ঠাই হয় কি হয় বোকা চেচ বগৰী শেষ হ'ল চাগে ন বগৰী এঠেই ভাবিলো বৌ এইবোৰ কুঁহিয়াৰ খেতি কৰিছিলে ন চব কাটিলে চব এইবিলাক জংঘল জুই জ্বলাই থৈ দিছে এতিয়া শুকান কৰি আকৌ বেলেগ খেতি কৰিব ন
এইবিলাক কুঁহিয়াৰ খেতি কাটি পেলাই চব হেৰি কৰি থৈ দিছে দূৰ খোজকাঢ়ি আহি আছোঁ গৈয়ে পোৱা নাই ভাগৰ লাগি গৈছেগৈ একদম জংঘলে মংঘলে গৈ আছোঁ মিষ্টাৰ শৰ্মাহঁতেতো বহুত আগত গৈ পালে বিকাশটো আৰু ক'বই নালাগে ঘৰলৈ অহাৰ এক্সাইটমেণ্টত ক'ৰবাতে গৈ পালে ইমান জংঘল চাওকচোন এইবিলাক চব জংঘল জুই বেগটো বিকাশে দাঙিব পৰা নাই আকৌ পেহাকেহে দাঙি লৈ গৈছে মিষ্টাৰ শৰ্মাই সি সৰু ল'ৰা আৰু গাড়ী আনিব পৰা হ'লে ভাল আছিলে ইয়ালৈকে গাড়ী ক'ত যাব ৰাস্তাই নাই ভাগৰ লাগি গৈছে ঐ ক'ত আহি পালোঁ আজি কুঁহিয়াৰ আছে দেই কুঁহিয়াৰ খাব পাৰি ন বিকাশ কুঁহিয়াৰ খেতি কৰে তাৰপিছত লাই খেতি কৰে ধনিয়া খেতি কৰে বজাৰত বেচেগে মোক ডেছক্ৰিপশ্যন দি গৈ আছে সি গৈয়ে পাব দেখোন সি আগতে কিয় ইমান দৌৰি দৌৰি গৈ আছে চেণ্ডেল ছিঙিব ক'ব নোৱাৰা হৈ আছে একদম ঐ জলকীয়া গছ বোলে এটাও পাতো নাই একো নাই একেবাৰে নাঙত শুকাই গৈছে খেতি ন জলকীয়া বাগান কিন্তু একদম ড্ৰাই হৈ আছে একোৱে নাই খেতি কৰি বেচে আৰু এইবিলাক হেৰি এৰী গছ এৰী পলুৱে খাই যে পলু পোকটোৱে তুমি আগতে দেখিছানে এইটো এইবিলাক গছ যে এইবিলাক এৰী গছ এইটো সেই পলুটো যে সেইটোৱে খায় মানে এইটো এইটো বুজাই দে এইটো কি বস্তু এইটো কুঁহিয়াৰ পেৰা মেচিন বেগটো থৈ ল সি বুজাই দিব এতিয়া ইমান ফূৰ্তি তাৰ এইটো ইমান ডাঙৰ কেৰাহী একেবাৰে ঘৰলৈ যাবলৈ পাই ইমানে এক্সাইটেড সি মানে ক'ব নোৱাৰা হৈ আছে আমাতকে আগত যায়গৈ এইটো এইটো মিঠৈ বনাই থৈছে মিঠৈ চুৰে নিনিয়ে নি এনেকে থৈ গৈছে এইটো লেতেৰা মিঠৈ চেনি বনাবলৈ থৈছে এইটো চিষ্টেমটো এইটোৱে মেচিন ন ফিটাটো নাই ভিডিঅ'ত কৈ দে তই এইটো কি মেচিনটো কি বনাই এইটো ইয়াত কুঁহিয়াৰ দিয়ে তাৰপিছত ইয়াত চেপে তাৰপিছত ৰসটো গৈ সেই তাত পৰে কেৰাহীত উতলাই সেইটো চৌকা গোটেই এৰিয়াটো ইয়াত কুঁহিয়াৰৰ মানে হেৰি কৰা জেগাই আহকচোন এইফালে আহক সি কেনেকে দেখুৱাই দেচোন কোনটো তহঁতৰ ঘৰ তেতেলি আছে বল তোৰ ঘৰটো চাই আহোঁ এডাল আমাৰ ঘৰত লৈ যাব পাৰি দেখোন এডাল যাব কা এডাল আমাৰ ঘৰলৈ লৈ যাওঁ নেকি সেইফালে কেলৈ যাম আকৌ এডালটো জংঘল চাফা কৰিম আকৌ এইফালে নাযায় নেকি এতিয়া আমি কোনফালে যাম বা সি একদম ক'ব নোৱাৰা ইমান বেছি এক্সাইটেড হৈ গৈছে সি মানে একদম ক'ব নোৱাৰা হৈ গৈছে ইমান গধুৰ মোনাটো তাৰ কাৰণে একদম লাইট ৱেইট হৈ গৈছে দাঙি দৌৰি ফুৰিছে প্ৰায় কিমান 11 মাহ হ'ল ন মানে এবছৰে হ'ব যোৱা বছৰ মে'তে যোৱা এতিয়া মাৰ্চ মানে চলি আছে এপ্ৰিল মাহটো গ'লে ঘৰলৈ যাম বুলি যেতিয়াই গম পালে আজি 3 দিনমান আগত তাৰ পৰা সি মানে ক'ব নোৱাৰা হৈ আছে ক'ত যাব কি কৰিব আৰু ইভেন সি ইমান সৰু ল'ৰা তাৰপিছতো আমি ঘৰত গৈ কি খামগে সেইটো চিন্তা কৰিছে এতিয়া সি ফোন তাৰ ঘৰতো ফোনৰ তেনেকুৱা কানেকশ্যন নাই তো সেইটো কাৰণে সি চিন্তা কৰি আছে এতিয়া পেহা পেহী গ'লে ঘৰত মা দেউতাই কি খুৱাব আমি এতিয়া ঘৰত আলহী আহিলে আমি যা যোগাৰ কৰোঁ সি দেখি থাকে বজাৰ কৰোঁ সিও মানে এতিয়া টেনশ্যনত আহি গৈছে যে পেহা পেহী গ'লে ক'ত বহিবলৈ চকী নাই ক'ত কি কৈ আছে আমাৰ ঘৰত টেনশ্যন নাই এইবোৰ ঘৰ দেখুৱাই দিওঁ দেই এইটো তোৰ ককা আইতাৰ ঘৰ এইটো বিকাশৰ ককা আইতাৰ ঘৰ বোলে ৰিং আনি থৈছে খেৰ কিন্তু বহুত আছে ন সেয়া খেৰ কাটি থৈ দিছে দম কৰি খেৰ পাবলৈ নাই এতিয়া এনেকুৱাই পুৰঠ খেৰ একদম ভাল আৰু এইফালে ইয়াৰ কুঁহিয়াৰ খেতি নহয় এইটো খেৰ এইটোৱে অৰিজিনেল খেৰ আমাৰ ধান খেৰ নহয়তো এইটো খেৰ
ধান খেৰটো বেলেগ বস্তু খেৰটো বেলেগ বস্তু খেৰ কি মানে খেৰটোহে অৰিজিনেল পাবলৈ নাই খেৰৰ ঘৰ বুলি যে কয় এইবিলাক যে চালি দিছে ইয়াত দেখিছা এইটো খেৰ গছটোৱে খেৰ এইটো কাটি থৈ দিছে এইটো মানে এনেকুৱা ধানৰ হেৰি নহয় নহয় এইটো খেৰ পাই আহিছিলো আচলতে ঘাঁহ মানে নামে খেৰ ঘাঁহটো বেলেগ এইটো কুঁহিয়াৰ গছ কুঁহিয়াৰ নিব লাগিব দুডালমান কাৰ বা তামাম আৰু সি ঘৰ গৈ পালেই চাগে পুৰা দৌৰি সি তাৰ মানে ইমানেই চিন্তা কৈছে বহিবলৈ আমাৰ ঘৰত চেয়াৰ নাই নহয় কৈছে চাহ খাবলৈ কাপ নাই নহয় খবৰো দিব পাৰ নাই ফোন নাই কি খাব গৈ পেলাই পেহা পেহীয়ে তাৰ ইমান চিন্তা মই দোকানত লৈ গৈ কৈছোঁ যি লাগে লৈ লচোন ঘৰত খাবলৈ সি একদম বিস্কুট চিপছ তাৰপিছত নালাগে বেছি নালাগে ইমানেই হ'ব বোলে এতিয়া সি আগতে গৈ পালে আমি পিছতে আছোঁ সি ক'ত দূৰ তক দেখাই সেয়া ক'ত গৈ পালে ঠিক নাই ক'ত আৰু গাড়ী আনিবা এইটো ৰাস্তাত আৰু মানুহ আহিবলৈকে ৰাস্তা নাই এই মানে হেৰি আহে চাগে ট্ৰেক্টৰ আহে ন মানে খেৰবোৰ নিব লাগিব কুঁহিয়াৰ নিব লাগিব ভাঙেহে নাকটেমচি ভাঙে এই বিকাশৰ বায়েক আৰু ভনীয়েক বোলে ক'ত যাওঁ এইফালে নাপু অহা হেম দা বিস্কুট চুটে মা ঐ নাংমে নাপুল ভাঙো বিস্কুট চুটা নাং ভাঙো নানো দাম পোৱা তুম ই নাই ক'ত গ'ল ঠিক নাই মানে কথাটো হয় কি আমি টাউনত থাকোঁ বা চিটিত থাকোঁ কিন্তু ইয়াত মানুহৰ যিটো লাইফষ্টাইল সেই বস্তুটো মানে আপোনালোকে ভিডিঅ'টোত দেখা পাব কিমান কষ্টকৰ ইয়াত মানে জীয়াই কেনেকে থাকে ক'ৰবাৰ পৰা পানী আনিবলৈ গৈছে বহুত ঘৰ ক'ৰবাত পানী আনিব লাগে ক'ৰবাৰ পৰা চিটিত থকা মানুহে বা টাউনত থকা মানুহে ভাবিবও নোৱাৰে বুজিবও নোৱাৰে ইয়াত ইমান কষ্ট এতিয়া এইবোৰ ঘৰত মানুহ আছে এয়া কিমান কষ্ট পানী খাবলৈ পানী নাই মই দেখুৱালো নহয় আপোনালোকক লেতেৰা কুৱাৰ পানী খাই আছে তেওঁলোকে আৰু ইমান জংঘলৰ মাজত আছে অৱশ্যে অৰিজিনেল ঘৰ ইয়াত নহয় তেওঁলোকৰ খেতিৰ কাৰণেহে আছে পাৰপাছটো খেতি কৰাই হয় তথাপিতো আছে ন বহুত ষ্ট্ৰাগল কৰি আছে সেইটো হ'ব বিকটো টঙি ঘৰ সেইটো গৰু এইটো খেৰ গছ দেখিছা খেৰ কাটি থৈ দিছে যে এইটো খালৰ কথা সি কৈছে খাল আছে গাড়ী নিব নোৱাৰি ৰাস্তাই নাই সি সেইটোৱে কৈছে ইয়াত আহি গাড়ী ৰৈ যাব বুলি এই গাত নহয় মাজত বাইক স্কুটি আনিলেও মানে খলাব মাৰ আৰু সি গৈ পালেই হয়তো এইটো চাওকচোন ৰাস্তাৰ মাজতে ইমান ডাঙৰ খাল সি দৌৰি পালে তাৰ ধৈৰ্য নোহোৱা হৈছে কেতিয়া গৈ পাব ই যেনি তেনি দৌৰি এইফালে নেকি এইফালে হ'ব নেকি এইফালেও আছে বিকাশ আহিছো দিয়ক কোনফালে ৰাস্তা এইফালে মই ৰাস্তাটো দেখাই নাই কুঁহিয়াৰৰ মাজত আহি পাই গলো আৰু ন বিকাশৰ ঘৰ দেখুৱাই দে তোৰ ঘৰটো কোনটো হা বাপৰে একেবাৰে টঙি ঘৰ তিমন মাং অদি আদিমে বিকাশ আব পালোমা ফোনতহে কথা পাতি আছো দেখাই নাই কৈ দে তোৰ দেউতা বুলি দেখুৱাই দে তোৰ দেউতা বুলি দেখুৱাই দেউতা আৰু সেয়া মা আমিও আজি প্ৰথম দেখিছো দেই ফাইনেলি আহি পাই গলো বিকাশৰ ঘৰত আৰু সিহঁতৰ ঘৰ বুলিবলৈ এইটোৱে মানে টঙি ঘৰ এইটো দেখিছেনে বিকাশৰ মাক দেউতাককো আজি প্ৰথম লগ পাইছো আমি ফোনতহে কথা পাতি আছো টঙি ঘৰ হেমতাপ লো বলা হেমতাপ বুলিয়ে কয় গছৰ ওপৰত কি ধুনীয়া বতাহ দি আছে চাওকচোন ইয়াত ফেনৰ দৰকাৰে নাই দেখোন বা ইমান ধুনীয়া বতাহ ভাল লাগিছে দেই পৰিৱেশটো এইটো ফেলাং খেৰ এইটো চাই লোৱা তুমি খেৰ দেখা নাই নহয় এইটো মিষ্টাৰ শৰ্মাই বোলে খেৰ দেখাই নাই এইটো খেৰ এইটো তেতেলী গছ তেতেলী আছেনে নাই একে কব নোৱাৰা হৈ আছে ৰ তই চোলা সলাই ল'ব লাগিব এইবিলাক চোলা নিপিন্ধিবি আংচং চিটোতো মাগেটোকে আৰু মানটো পো আংচং মিয়াং পা চিষ্টেম বেলেগ বিস্কুট দিলি নাই উলিয়াই দে ই বেঙা খোৱা বস্তুবিলাক উলিয়াই দে ফেন নাই কিন্তু ইমান ভাল লাগিছে ন কপি হাইংচু হা চেকে ছয় মা
এইটো সিহঁতৰ কিটচেন ইয়াতে ভাত বনাই ন বিকাশ বা ঠেংঠেয়া আকলিম বয়া চিলি ভান পন বিকাশ নাং দাহাদাক এদাম লং পো দেই এই হেৰি আদ লং লে আবে না নে ইক দেলো দেই বিকাশৰ মা বোলে ইমান সৰু হৈ আছে বয়সটো একেবাৰে কম ঐ তই এতিয়া ইয়াতে থাকিবি নে আমাৰ লগত যাবি বেঙা তই ইয়াত থাকিবি নে আমাৰ লগত যাবি দুদিন থাকিবি তাৰপিছত যদি মই নিবলৈ নাহো তেতিয়া কি হ'ব দিজিতা দেতা কাম আছে নহয় পেহা সময় নাই পেহা কলেজ আছে পেহাটো আজি নগাঁও যাবগে কি হ'ব এতিয়া আজি আমাৰ লগত যাবি কে বল নালাগে থাকিব হা এইয়া লেতেৰা লেতেৰা বস্তু চুবই খালি তো আদা বহুত আছে দেখোন কি হালধি তামাম মেল চলি আছে দেখোন একদম মই কেনেকে বহিছো চোৱা না ধুনীয়া বহিবলৈ কত দিছে বহি লৈছো মিষ্টাৰ শৰ্মাই বহিবই নোৱাৰে মোৰ জিন্স পিন্ধি দিগদাৰ কেনেকে বহিব জুই ধৰিছে চাহ বনাবলৈ জুই ধৰিছে চাহ বনাবলৈ মই কৈছিলো নহয় আপোনালোকক যে কিমান কষ্টকৰ ইয়াত মানে লাইফষ্টাইলটো এতিয়া আমি অহাৰ পিছত ইয়াত খৰি ফালিছে খৰি ফালি পেলাই এতিয়া জুই ধৰিছে জুই ধৰি এতিয়া চাহ বনাব আমাক দিব চ' বহুত কষ্ট হয় ইয়াত মানে জীয়াই থাকিবলৈ ঘৰবিলাক দেখিছে আমিতো আমাৰ কাৰণে সম্ভৱ নহ'ব ইয়াত তো এইটোৱে ঘৰ ইয়াত তলত এয়া বহে ইয়াতে কিটচেনটো তলত আছে আৰু ওপৰত থকা ঘৰ ন বিকাশ বিকাশ এই ওপৰত তহঁতে শুৱ ন তো ওপৰতে শুৱে তহঁতৰ ঘৰত মানুহ কেইটা আছে এইফালা তহঁতৰ ঘৰত মানুহ কেইটা আছে কৈ দেচোন মানুহ কেইজন আছে ই ভাবিছে আছে গণিব লাগিব এতিয়া তোৰ মা আছে দেউতা আছে তাৰপিছত আৰু পাঁচটা আছে তোৰ সতে পাঁচটা তাৰমানে টোটেল কেইটা হ'ল ছটা তাৰমানে তহঁতৰ ল'ৰা ছোৱালী চাৰিটা পাঁচজন তো পাঁচজন ল'ৰা ছোৱালী আৰু বাকী মাক দেউতাক তো ভাবক এইটো ঘৰত কিমান ভালকে ভিডিঅ'টোত ধৰিব পাৰিছে গম পোৱা নাই এইটো ঘৰত ওপৰতে এনেকে থাকে ৰাতি মই জোতা পিন্ধি উঠিব নোৱাৰিম নহয় আৰু দুইটা হাদু চাহ বনাইছে দেই কেটলিত চাহ বনাইছে একদম গাঁৱলীয়া পৰিৱেশ এটা কিবা এটা খুৱাব লাগিব নহয় এইফালে ভিডিঅ' কৰ এইফালে বিকাশ ঐ তোৰ ঘৰলৈ আহিছো তই এইফালে ৰ মোৰ ফালে চা তোৰ ঘৰলৈ আহিছো নাই এতিয়া আমি আলহী হয়নে নহয় এতিয়া আলহীক আমি কি কৰো আলহী ঘৰলৈ আলহী আহিলে আমি কি কৰো আমাৰ ঘৰলৈ যেতিয়া আমাৰ নগাঁৱত ঘৰত যেতিয়া আলহী আহে চকৰি গাঁৱত আমি কি কৰো ভাত খুৱাও আৰু এতিয়া তোৰ ঘৰত আমি আলহী হয়নে নহয় এতিয়া কি খুৱাবি নিকিনিলে এই সজিনা পুৰা লাগিছে দেই বিকাশ সজিনা লৈ যাবি একদম ঐ তই কেইদিন থাকিবি কৈ দে ভিডিঅ'ত কৈ দে কেইদিন থাকিবি দুদিন এফালে চাই ক দুদিন পিছত আকৌ লৈ যাম হে দেই এফালে পুৰা কুঁহিয়াৰ খেতি এফালে চাহ এফালে আছে একদম দিচিতাও আলহী একদম বহি আছে বা এফালে বিকাশৰ দেউতাক বা ইমান মৰম লাগিছে এইটো কলহটো লাং কি যোন ফাঞ্চি না পি ল'ব যোন এলন লাং যোন এল পানী খাবলৈ দিছে এই কলহত দি পেলাই বাতিত পানী খাবলৈ দিছে বেলেগ আৰু একদম এয়া বাতিতে চাহ খাম আমি এতিয়া বা নতুন মোবাইল কিনিলে দেখোন এই ধুনীয়া মোবাইল দেখোন নেট পেক আছে নে নাইবা চাৰ্জ নাই চাগে চাৰ্জ আবি মিনিলে এয়া চাহ দিছে দেই আমাক চাহ খাম এতিয়া লাল চাহ খোৱা আজি বাতিত চাহ খোৱা
এইয়া স্পেচিয়েল এয়া চাহ কাৰ্বি আংলঙত আহি পেলাই বাটিত লাল চাহ বিকাশৰ ঘৰত বিকাশৰ ঘৰত স্পেচিয়েল চাহ এইয়া বিস্কুট দিছিতা লোৱা বিকাশ জুঞ্জি মাং তুমি লান ইখন পিনয় তো চাহ নাখাও লোৱা বিস্কুট লোৱা বিস্কুট ল বিস্কুট খা চেনি বিস্কুট দে ভণ্টি হতলৈ থৈছে ওচমাৰহান বি পিলো মা আমি এতিয়া আমি যোৱাৰ পিছত কি কৰিবি আমি যোৱাৰ পিছত কি কৰিবি কি খেলিবি চাহ খাবলৈ লৈছো দেই আমি তোৰ জিৰপ ক'ত আছে একদম পৰিৱেশটো সম্পূৰ্ণ বেলেগ মিষ্টাৰ শৰ্মাই আজি লাইফত প্ৰথম পাইছে নেকি এনেকুৱা পৰিৱেশ কিন্তু এনেকুৱাটো পোৱা নাই আৰু তোৰ জিৰপ ক'ত আছে চাহ খাওঁ দেই আমি অকণমান সময় থাকিলো বিকাশহঁতৰ ঘৰত চাহ তাহ খালো এতিয়া আমি যাওঁ আৰু বিকাশ বাই বাই এফালে চাই দে তই থাক আৰু ন কেতিয়া নিবলৈ আহিম তোক পৰহি দিনা আহিম ন ঘৰলৈ যাবি ইয়াত থাকি ভাল লাগিব নেকি আকৌ ক'ত ঘৰত যাম দুদিন ইয়াত দুদিন থাকে আৰু ঘৰ গৈছে কোনটো ঘৰত চকৰি গাঁও নগাঁও ঘৰত যাব দুদিন এতিয়া ইয়াত বদমাচি কৰি নাথাকিবি আৰু ভালকে থাকিবি কাইলৈ কাৰেংঘৰৰ পৰা ফোন কৰিবি দেই কাৰেংঘৰৰ পৰা ফোন কৰিব নালাগে ইয়াৰ পৰাই দেউতাৰ মোবাইলৰ পৰাই কৰিব পাৰিবি দেউতাই মোবাইল কিনিলে নহয় এইটো টঙি ঘৰ বতাহ কিন্তু মজা কবিছো পত বা মাকেও একদম ওপৰৰ পৰা নামি আহিছে দেই জখলাত দি যায় যাওঁ আৰু ন তামোল খোৱা তামোল দিব তামোল হেৰি কৰিছে তামোল খুৱাম বুলি কৈছে জানো সি কি কাটি দে তামোলটো নাকাটিলে কেনেকে খাম এইটো হৈছে বিকাশহঁতৰ ঘৰ কুকুৰটো ইয়াৰ নাম নাই নেকি বিকাশ ইয়াৰ নাম কি নাম এটা দি দিবি চাবি দেই কামুৰিব আকৌ কি আৰামত শুই আছে কোনটো এইটো এটা তাতো এটা কুকুৰ আছে